অণুৰ গঠন আমি পানীৰ অণু কৈছো পানীৰ অণু কি আমি তাৰ কমপ্লেক্স লিখো H2O দুটা হাইড্ৰোজেন পৰমাণু আৰু এটা অক্সিজেন পৰমাণু লগ লাগি পানীৰ অণু গঠিত হয় কেনেকৈ লগে হাইড্ৰোজেনৰ দুটা আমি এনেকুৱাকৈ দেখাও দুটা হাইড্ৰোজেন অণু এটা অক্সিজেন পৰমাণু লগ লাগি পানীৰ অণু গঠিত হয় ইয়াত কি হয় সহযোজী বান্ধনীৰে গঠিত হয় কাৰণ হাইড্ৰোজেন পৰমাণু এইটো হাইড্ৰোজেন পৰমাণু যদি হয় ইয়াৰ বাহিৰৰ পক্ষ এটা ইলেক্ট্ৰন থাকে আৰু অক্সিজেন পৰমাণু ইয়াৰ পৰমাণু ক্ৰমাংক 8 বাহিৰৰ পক্ষত কি হয় 6টা ইলেক্ট্ৰন হাইড্ৰোজেনৰ বাহিৰৰ পক্ষত এটা ইলেক্ট্ৰন থাকে আৰু এইটো অক্সিজেনৰ বাহিৰৰ পক্ষত 6টা ইলেক্ট্ৰন থাকে গতিকে অষ্টম নিয়ম মতে মানে হাইড্ৰোজেন হিলিয়াম এইটো পক্ষত যেটো দুটা ইলেক্ট্ৰনেৰে পূৰ্ণ হ'ব পাৰে হাইড্ৰোজেনৰ এই পক্ষটো ইয়াৰ নিকটৱৰ্তী নিষ্ক্ৰিয় গেছ হিলিয়ামৰ ইলেক্ট্ৰনীয় সজ্জা পাবলৈ হিলিয়ামৰ বাহিৰৰ পক্ষত তাৰ পৰমাণু ক্ৰমাংক 2 দুটা ইলেক্ট্ৰন থাকে হাইড্ৰোজেনেও নিষ্ক্ৰিয় গেছৰ অৱস্থা পাবলৈ দুটা ইলেক্ট্ৰন পাবলৈ বিচাৰে কিন্তু ইয়াত অক্সিজেনেও ইলেক্ট্ৰন দান কৰিব নোৱাৰে কাৰণ অক্সিজেনৰ ইলেক্ট্ৰনীয় বিন্যাস দিয়া হ'ল ইলেক্ট্ৰনীয় বিন্যাস সমান হাইড্ৰোজেনৰ অক্সিজেনৰ পৰমাণু ক্ৰমাংক 6 যেটো ইলেক্ট্ৰনীয় বিন্যাস 200 গতিকে কি হয় ইয়াত দুটা ইলেক্ট্ৰন লাগে অষ্টম নিয়ম মতে ইয়াৰ বাহিৰৰ পৰা 8টা ইলেক্ট্ৰন হ'ব লাগিলে দুটা ইলেক্ট্ৰন ইয়াত লাগে হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন আছে হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন দান কৰি দিব নোৱাৰে আৰু অক্সিজেনৰ যেটো দুটা ইলেক্ট্ৰন লাগাই আছে নিয়নৰ নিষ্ক্ৰিয় সজ্জা 2 নিয়নৰ পৰমাণু ক্ৰমাংক 10 সেইটো পালে হি নিষ্ক্ৰিয় গেছৰ সজ্জা পায় গতিকে সেইটো পাবলৈ দুটা ইলেক্ট্ৰন লাগে গতিকে পুনৰবাৰ ইলেক্ট্ৰন দান নকৰে তাৰ ফলত কি হয় হাইড্ৰোজেনে এটা ইলেক্ট্ৰন আছে হাইড্ৰোজেনৰ ইলেক্ট্ৰনতে যাব পাৰো হাইড্ৰোজেন পৰমাণু এটা ইলেক্ট্ৰন আৰু অক্সিজেনৰ বাহিৰৰ পৰা ৰাখিছো ইয়াৰ এটা ইলেক্ট্ৰনৰ লগত কি হয় আমি ফলে আনটো হাইড্ৰোজেন পৰমাণু লগত হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন অক্সিজেনৰ ভাগে অক্সিজেন এইটো হাইড্ৰোজেন গতিকে ইয়াৰ ফলত কি হয় হাইড্ৰোজেনে যদি এই দুটা ইলেক্ট্ৰনৰ ভাগ কৰে এটা ইলেক্ট্ৰনৰ ভাগ্যতা পাব অক্সিজেনৰ গতিকে হাইড্ৰোজেনে যদি অক্সিজেনৰ এটা ইলেক্ট্ৰনৰ ভাগ পায় এটা হাইড্ৰোজেন পৰমাণুৰ বহিঃকক্ষত ইয়াৰ দুটা ইলেক্ট্ৰন লাগি হিলিয়ামৰ স্থিতি সজ্জা লাভ কৰে আৰু এইটো হাইড্ৰোজেন ইলেক্ট্ৰনেও অক্সিজেনৰ এটা ইলেক্ট্ৰন আৰু নিজৰ এটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰনৰ ভাগ পোৱাৰ ফলত তাৰ ফলত কি হয় হিলিয়ামৰ স্থিতি সজ্জা লাভ কৰে আৰু অক্সিজেন পৰমাণুতে দুটা হাইড্ৰোজেন পৰমাণুৰ পৰা দুটা ইলেক্ট্ৰন পোৱাৰ ফলত কি হ'ল ইয়াতে 2 4 6 7 বাহিৰৰ পক্ষত 8টা ইলেক্ট্ৰন মানে নিয়নৰ স্থিতিৰ ইলেক্ট্ৰনৰ সজ্জা লাভ কৰে ইয়াৰ ফলত কি হয় হাইড্ৰোজেন আৰু অক্সিজেন পৰমাণু কেইটা সহযোজী বান্ধনীৰে এক বান্ধনীৰে লগ লাগি এনেকুৱাকৈ অক্সিজেন পৰমাণু আৰু হাইড্ৰোজেন পৰমাণুৰ মাজত এক বান্ধনী থাকে আৰু তেনেকৈ কি হয় পানীৰ অণু গঠিত হয় H2O এইটোকে ইয়াত আমি এতিয়া এই টিএলএমটো দেখুৱাবলৈ চেষ্টা কৰিছো এইটো হাইড্ৰোজেন পৰমাণু ইয়াৰ বহিঃকক্ষত কেইটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন আছে এইটো ইলেক্ট্ৰনীয় কক্ষ শক্তি কক্ষ ইয়াত এটা ইলেক্ট্ৰন আছে এইটো হাইড্ৰোজেন পৰমাণুৰ বহিঃকক্ষত এটা ইলেক্ট্ৰন আছে আমি যেটো কৈ আছো এই আৰু অক্সিজেনৰ পৰমাণু কি আছে বহিঃকক্ষত এই ভিতৰৰ কক্ষত দুটা ইলেক্ট্ৰন আছে বহিঃকক্ষত 1 2 3 4 5 6টা ইলেক্ট্ৰন আছে যেতিয়া এই হাইড্ৰোজেন পৰমাণুৰ পৰা অক্সিজেন পৰমাণু এটা ইলেক্ট্ৰন লাভ কৰে মানে লাভ নকৰে সহযোগী বান্ধনী এটা ইলেক্ট্ৰন হাইড্ৰোজেনটো দিছে আৰু অক্সিজেনটো এটা দিছে তাৰ ফলত কি হয় এনেকৈ হাইড্ৰোজেন পৰমাণুতে হিলিয়ামৰ স্থিতি সজ্জা লাভ কৰে
তেনেদৰে এইটো হাইড্ৰোজেন পৰমাণুৱে অক্সিজেনৰ এটা ইলেক্ট্ৰনৰ ভাগ পায় কি হয় হিলিয়ামৰ পুষ্টিৰ সজ্জা লাভ কৰে হাইড্ৰোজেন পৰমাণু হিলিয়ামৰ সজ্জা লাভ কৰে বাহিৰৰ কক্ষত দুটা ইলেক্ট্ৰন আৰু অক্সিজেন পৰমাণুটো কি হয় ছয়টা ইলেক্ট্ৰন তাৰ নিজৰে আছে বাহিৰৰ কক্ষত হাইড্ৰোজেন পৰমাণুটো দুটাৰ পৰা দুটা ইলেক্ট্ৰন পোৱাৰ ফলত নিয়নৰ পুষ্টিৰ সজ্জা লাভ কৰে নিয়নৰ ইলেক্ট্ৰনীয় সজ্জা হ'ল নিয়ন পৰমাণু ক্ৰমাংক ইয়াৰ 10 to 8 এইটো সজ্জা লাভ কৰে তাৰ ফলত কি হয় হল এক বান্ধনী হাইড্ৰোজেন পৰমাণু আৰু অক্সিজেনৰ মাজত এক বান্ধনী এইটো আৰু এইটোৰ মাজত আৰু এইটো হাইড্ৰোজেন আৰু অক্সিজেনৰ মাজত এক বান্ধনী এনেকৈ সহযোগী বান্ধনী দেখি হয় পানী অণু গঠিত নেক্সট ক্লাছত আকৌ তোমালোকক যেতিয়া থিয়ৰী ক্লাছ কৰিম তেতিয়া আকৌ গোটেই জিনিসটোকে তোমালোকক